नमस्कार वेलकम टू माय चैनल एरी ब्लॉग दरके के जिदे मेरा नाम जिदे आज याको धुनिया ठाई लोकेशन एकदम चकी गेटर ब्रिजर ऊपर प्राय एडितो आरम्भ কৰিছো কোত যাম কি যাম সকলনি ধুনিয়া কে এইফালে বনি আছে ধুনিয়া স্টেডিয়াম একদম নতুন জালুকবাৰীত আৰু এখনে আছে নতুন পাৰ্ক দেখিছেনে আৰু এই সিনাৰীটো চাক ধুনিয়া সিনাৰী চকি গেটৰ ওপৰৰ পৰা আজি যাম সাংসাৰী ধুনিয়াকে ট্ৰেনিং কৰিম কোত কেনেকৈ ট্ৰেনিং কৰিম গোটেইখিনি আপোনালোকক দেখাইছো বেছি দেৰি নকৰো ডাইৰেক্ট সাংসাৰী ট্ৰেনিং অলরেডি গুৱাহাটীত কিমান ট্ৰেনিং কৰিব গুৱাহাটীত ট্ৰেনিং কৰি ভাগৰি গৈছো আজি একদম নতুন জায়গাত যাম নতুন ট্ৰেনিং নতুন জায়গা কোত কেনেকৈ শিকাম আপোনালোকক গোটেইখিনি দেখাইছো ডাইৰেক্ট পলক এইপিনে সাংসাৰী যাম আজি মানে ডাইৰেক্ট হ'ব গৈছে গুৱাহাটীৰ পৰা ডাইৰেক্ট সাংসাৰী ট্ৰেনিং ড্ৰাইভিং ট্ৰেনিং কোত কেনেকৈ যাম আপোনালোকক গোটেইখিনি বস্তু দেখাইছো ধুনীয়াকৈ আহি পালো সাংসাৰী আৰু মোৰ এডি ভাগতে অলপমান ৰেষ্ট দি থৈ দিম কাৰণ এতিয়া কি বেলেগ গাড়ীত ট্ৰেনিং হ'ব গৈছো এইফালে দি যাব লাগিব এইফালে দি যাম আগ ট্ৰেনিং দিম কেনেকৈ দিম গোটেইখিনি ধুনীয়াকৈ দেখ মোৰ এই ডিভাইড থৈ দিলোঁ আৰু এইফালে দেখিছেনে পুৰা সাংসাৰীৰ লোকেশ্যন আৰু এইফালে নিউ কাৰ আৰু এইফালে হ'ল জানমণি ট্ৰেনিং আজি হ'ল 16 দিন নহয় জানমণি হয় আজি 16 দিন আজি ঘৰৰ পৰা গাড়ী ওলাই লৈ আহিছো নিজে কি কোৱা আজি ঘৰ খসাই নে আজি আমি ক'ত যাম গোটেই ফুল ট্ৰেনিং দেখাম হাইৱেৰ পৰাই আৰু যিমান সাংসাৰীৰ ভিতৰত যি ট্ৰেনিং আছে ক'ত কেনেকৈ আমি ট্ৰেনিং আছে গোটেই দেখাম আনিটো আৰম্ভ কৰি দিলোঁ আজি আপোনালোকক গোটেইখিনি বস্তু দেখাম নহয় কি জানমণি মানে সাংসাৰী ধোপাটাৰী য'ত বোৰকা পানী জমা যিমান গাড়ী শিকোৱা জায়গা আছে সব দেখাম আৰু ইয়াৰ লোকেল মানুহ পুৰা সাপোৰ্ট কৰিব আমাক নেকি কৰিব হা তোমাৰ বলে ইয়াৰ পৰা ট্ৰেনিং ইয়াত ষ্টাৰ্ট হৈ গৈছে আহিব পাৰে কোনোবা আজিৰ পৰাই নহয় এমাহ আগৰ পৰা হৈছিল আজি ভিডিঅ' বনাই দিছো সাংসাৰী ট্ৰেনিং আৰম্ভ আৰু এইফালে কি ভাই এই বিৰিয়ানী খাব আছে ৰাতিপুৱা কি খাবা বাইকৰ লগত বিৰিয়ানী খাবা কি নাম তোমাৰ কৈ দিয়া থিমননাথ ফুল টেংকি ভৰাই লোৱা আজি কিমান জায়গা ঘূৰিব লাগে ঠিক নাই আৰু এইফালে বিৰিয়ানী খাব বোলে বিৰিয়ানী খাবা কিমান ৰাতিলি পাই গ'লো এই সাংসাৰীৰ ৰেল গেটটো এইটোত কোনে কিমান জ্বালা খাইছে এই ৰেল গেটটোত কমেণ্ট দিলে হ'ল মানে অসমৰ ভিতৰত প্ৰথম নেকি জানমণি এইটো ৰেল গেট মানে আজি আমি ডাইৰেক্ট যাম হাইৱে প্ৰথমতে লেফ্ট ছিগনেল দিয়া সাংসাৰীৰ পৰা ধুনীয়াকৈ আহি গ'লে একদম বাইটা চালি ফ্লাইঅভাৰ পালোঁ একদম ৰঙীয়া যাম আৰু একদম নতুনকৈ বা নতুন ড্ৰাইভিং নতুন গাড়ী আৰু নতুন ব্ৰিজৰ ওপৰত কেনেকুৱা ফিলিংছ ভাল একদম হা আগত ফাইনেলি হাইৱেৰ পৰা সোমাই দিলোঁ আমি এতিয়া এই কমলপুৰ এইটো ৰেল গেট এতিয়া আমি ৰাস্তাটোৰ ভিউটো দেখাইছোঁ একদম নামি ফেলে দেখাম এইখিনি পৰিৱেশ এই ভিউ চাক গাড়ী চলাটো দেখিছে ভিউ চাকচোন কি ধুনীয়া নেচাৰেল পৰিৱেশ এইটো আমাৰ বৰুৱাজনীৰ পৰিৱেশ নে কি কেনেকুৱা লাগছে গাড়ী চলাই একদম গাঁৱৰ পৰিৱেশ একদম পুৰা দেখিছিলে কেনেকুৱা লাগছে একদম গাঁৱৰ পৰিৱেশ এইবিলাক আমি এতিয়া গাড়ী গুৱাহাটী নহয় এনেকুৱা লোকেশ্যনতো শিকাম সাংসাৰী এইটো কি বৰুৱাজনী ডাইৰেক্ট কমলপুৰৰ সোমাই অহা ৰাস্তাটো চাক কি ধুনীয়া ভাল লাগছে নে আমি এতিয়া অলপ ফটো শ্বুট কৰি ল'লো ধুনীয়া পৰিৱেশ দেখালো এতিয়া ইয়াৰ পৰা আমি নেক্সট জেগাবিলাক লোকেশ্যনবিলাক দেখাই দিম ইয়াৰ পৰা আৰু ভাল তুমি যে 16 দিন ট্ৰেনিং কৰিলা মোৰ লগত কিবা সুবিধা পাইছা নেকি নাই একদম ভাল পাইছো জিৰৰ পৰা শিকিছো মই গাড়ী চাবি কেনেকৈ লগাই হেতাক জানাই নাছিলো আপোনাৰ পৰা বহুত ভালকৈ শিকিছো এতিয়া পাই গ'লো ফ্লাইঅভাৰ এখন ইয়াতে মানে আপৰটো প্ৰেক্টিছ কৰিছোঁ হয়নে জানমণি অলপ মানে আপৰটো অলপমান দিগদাৰ হৈছেতো সেইকাৰণে আপৰটো ইয়াত প্ৰেক্টিছ কৰিছোঁ আপটো পাৰি গৈছে তুমি ধুনীয়াকৈ সেই গুৱাহাটী ট্ৰেফিক জামত আপত উঠিলেও কথা নাই আৰু নে কি ধুনীয়াকৈ আমি এতিয়া চাহ তাহ খাই লওঁ এইটো কি ক'লে বোৰকা কলিতা ৰেষ্টুৰেণ্ট বা আপা এই ৰাতিপুৱা ৰাতিপুৱা চব খুলি গৈছে এই ধুনীয়াকৈ চাওকচোন আৰম্ভ কৰিছিলোঁ এই বোৰকাৰ ফিল্ডখনত ফাৰ্ষ্ট ডে দিনা দেখিছে কি ধুনীয়া খেলি আছে ইয়াৰ পৰা এনে আৰম্ভ কৰিছিলোঁ ষ্টাৰ্টিং এইটো এলেকা হৈছে একদম পানীতে আমাৰ ভিউ আৰু এইফালে একদম মাছ মাৰিছে এইয়া চাওক একদম মাছ মাৰি আছে পানীতে আমাৰ ভিউৰ মাজে মাজে আকৌ আমি যাই আছোঁ এনেকৈ নে কি আজি খুচ আৰু একদম লোকেল জেগাত গাড়ী চলাব পাই হা হাঁহিয়ে বেলেগ হৈ গৈছে জাননি খালি চাবা হৰণ ব্ৰেক মাৰিব নাপাৰিবা হাঁহি থকা বাৰু কথা নাই হাঁহিলে স্বাস্থ্য ভাল হয় গোটেই নেচাৰেল ভিউ আৰু মানে ক'ব নালাগে আৰু খালি আপোনাৰ গাড়ী চলাক মানে ধুনীয়া এটা পৰিৱেশৰ মাজে মাজে আমি যাই আছোঁ এতিয়া নেক্সট ডেষ্টিনেশ্যনলৈকে এলেকা পানীতে আমাৰ চক পালোঁ এতিয়া আমি লেফ্ট চাইডে যাব লাগিব বুজিছা জানমণি লেফ্ট চাইডে এই টি চিনটো দেখিছেনে চাবি ছাগলী টি চিনটো দেখিছা এতিয়া লেফ্ট চাইডে সোমাই দিয়া ধুনীয়াকৈ মানে কি দেখা পায় ঠিক নাই আৰু ৰাইজে পানীতে আমাৰ চকৰ পৰা বোৰকাৰ পৰা আৰু কি দেখা পাব একদম মন্দিৰ চন্দিৰ নেচাৰেল ভিউ মানে আজি আল্টিমেট ভিডিঅ' হৈছে আপোনালোকে খালি অলপ মৰম চেনেহ দিব জানমণিক দিলে হ'ল আৰু মোৰ চেনেলটোক অলপমান মৰম চেনেহ কৰি দিব নে কি জানমণি এনেকুৱা আৰু নেচাৰেল ভিউ ক'ত পাব আপোনালোকে চাওকচোন খালি যাই থকা এটা শনি মন্দিৰ পালোঁ এতিয়া
শনি বজাৰ ক'ৰবাত যে শনিৰ দহা চলি আছে পূজা কৰিব মোৰ ভিডিঅ' চাই একো আপত্তি নাই পূজা আহি আছে এয়া শনি পূজা আহি আছে শনি পূজা আহিছে এইটো এই পানীত আমাৰ শনি মন্দিৰ এইখিনি ৰাস্তা মানে অলপ টাৰ্ণিং চাৰ্ণিং আছে সেইকাৰণে জানমণিক অলপ চলাব পাৰিছোঁ নহয় জানমণি আৰু আমাৰ ভিডিঅ'বিলাক চাই বহুত মানুহ এতিয়া 15,000 16,000 মানুহ যদি মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে মই মানে অলপ মনটো ভাল লাগি যায় আৰু ভিডিঅ' বনাব ধুনীয়াকৈ নেচাৰেল ভিউ চাই থাকিব আৰু মাজে মাজে মোৰ চেনেলটোত এই বেল বটনটো যি আছে সেই সকলি নাচালেও মাজতে ঘুটকা মাত থৈ পেলাই গুচি যাব কিবা যদি বেয়া পাইছে আৰু এনেকুৱা পৰিৱেশ ক'ত পাবই টাৰ্ণিংবিলাক চিন্তা লিখিছেনে এই কাৰ চিন্তালৈ লেফ্ট চাইডেদি ৰাস্তাটো শ্ল' বা শ্বিলং টাৰ্ণিঙৰ দৰে মই আজি ঘৰত গুৱাহাটীৰ গলি যেন তেন আৰু এই গাঁৱৰ গলিটো আৰু খাতৰা বাবাৰে বাবা জানমণি চলো ধুনীয়াকৈ ঘূৰি মেলি আহি গ'লোঁ শিৱ মন্দিৰ পালোঁ বৰি গোহাঁই থান হাতীয়েনা চেফটি বোলে বা আৰু এইফালে আমাৰ জানমণিৰ গাড়ী ক'ত সোমাই দিছে চাওকচোন আপুনি মানে ইয়াতে গোটেই বেগ টেগ চব শিকি আছে অকলে এৰি দিছোঁ বিন্দাছ যি কৰে সেই পূৰা চলাই আছে জানমণি কিন্তু মন্দিৰত পালা তুমি গাড়ী লৈ বেগ চেগ যি আছে চব কৰিলোঁ একদম ফাইনেল পটাপট কৰিবা দেৰি নকৰিবা একেবাৰে ঘূৰাই দিয়া চাওঁ দিয়াচোন পূৰা লেফ্ট কাটা 1 ছেকেণ্ডতে ঘূৰাই দিয়া পিছফালে চোৱা ইমান দেৰি হ'বই লাগিছিল পূৰা ফাষ্ট আৰু ফাষ্ট বাছ হ'ব আৰু এইটো মোৰ কাষেদি লৈ যোৱা ডাইৰেক্ট ফাষ্ট বা দেখিছে একদম পূৰা অকলে পাৰা হৈ গ'ল ঘূৰাব বাই বাই মানে আমাৰ গোল চক্কৰ শিকা ঠাইটো দেখাই দিয়া অলপ ৰাইজক তুমি গোল চক্কৰ মাৰি দেখাই দিয়া পূৰা ৰাউণ্ড চক্কৰ যেনে আমাৰ মানে ইউটাৰ্ণবিলাক থাকে না গুৱাহাটীত চাৰিআলিত চাওক আমি ক'ত শিকাইছোঁ চাওকচোন নেচাৰেল পৰিৱেশটো চাওক কেনেকুৱা এতিয়া গছডাল মাজতে থৈছোঁ আৰু এইফালে চাওক আপোনালোকে একদম ভিউ উটিঙত সোমাই যায় পূৰা গোল চক্কৰ শিকাইছোঁ এতিয়া বা কি পৰিৱেশ মানে একদম নেচাৰেল মানে একদম সাংঘাতিক নেচাৰেল পৰিৱেশ আৰু এইবাৰতো ৰাউণ্ডটো ফ্ৰণ্টে কৰিলে তেতিয়া বেকটো কৰিছোঁ এতিয়া বেক কৰি কৰিব দিছোঁ কেনেকুৱা আৰু লেফ্ট কাটা বেক কৰা পিছে কৰা মানে এনেকুৱা সাংঘাতিক মানে ট্ৰেইনিং হৈছে না মানে একদম আল্টিমেট লেভেলৰ মানে একদম অসুবিধা নাই আকৌ পূৰা চাকা চলাইছে আমি বেক চেক কৰি ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এইফালে এইটো হৈছে আপোনালোকক ফটোশ্বুট কৰিব আৰু কি নেচাৰেল পৰিৱেশ চাওকচোন মানে ভিউৱে মানে আল্টিমেট ভিউ আৰু জানমণি কি পালো এতিয়া মলং পালো মলং মানে কি মুদ পাৰা মানুহ কমেডি ফালি দিব মলং মুদ পাৰা বুলি ক'লে মলং হৈ এতিয়া আমি যাম আপোনাৰ একদম শুৱালকুছি ৰাস্তা ল'ম আপোনালোক দেখাই আছোঁ কেনেকুৱা মানে ভিতৰে আজি আল্টিমেট এতিয়ালৈকে মানে 3 ঘণ্টা হ'ব আৰু ট্ৰেইনিং মানে কিছু ঘূৰিছোঁ আজি নে কি কাটিকা অৱস্থা নাই জানমণি কি ৰাস্তা দি ওলাই দিলে মলঙত বাপ্পা চলো যাই থাকা এতিয়া আমি ক'ত ওলাম এতিয়া আমি একদম গণেশ মন্দিৰ তাৰ আগত কি পাম তাৰ আগত শুৱালকুছি ৰাস্তাটো পাম শুৱালকুছি ৰাস্তা চলো ঘূৰি মেলি আহি ভিতৰৰ পৰা আকৌ বাহিৰ আহিলোঁ এইটো হ'লো আমি আজ্ঞা ধৰি জয় বাবা গণেশ নমো মেইন ৰাস্তাত ওলাই আহিলা একদম ধুনীয়াকৈ ঘূৰি মেলি ওলাই আহিলোঁ একদম আকৌ মেইন হাইৱে এতিয়া আমি আকৌ সেই চাংঘাৰী গেটখনে যাম আৰু এইফালে জানমণি কি ক'ব লগা আছে কৈ দিয়া আৰু বেছি দেৰি নাই আমি ভিডিঅ' শেষ কৰি দিম আজি 3 ঘণ্টা গাড়ী শিকাই দিলোঁ আপোনালোকে আহক ছাৰক যোগাযোগ কৰক আৰু ভিডিঅ'টো চাব অলপ মৰম চেনে দিব আজি মানে 3 ঘণ্টা ক্লাছ কৰা ৰেকৰ্ড হৈ গ'ল একেলগে 3 ঘণ্টা গাড়ী শিকোৱা এইকাৰণে শিকাইছোঁ মানে চাংঘাৰীত যিহেতু আহিছোঁ গুৱাহাটীৰ পৰাই যদি অলপ চলপ শিকাইতো কোনো লাভ নাই গতিকে চাংঘাৰীত আহিলে স্পেচিয়েলি ট্ৰেইনিং হ'ব যিমান পাৰোঁ কম দিনত গাড়ী শিকান এনেই মোৰ 20 দিন 20 দিনৰ আগত মানে 15 দিন 10 দিনতে মই শিকাই দিয়াৰ কাৰণে কিছুমান জেগা আপোনালোক দেখালোঁ সেইবিলাক জেগাত লৈ প্ৰেক্টিচ কৰিলে নিশ্চয় গাড়ীখন হৈ যাব নে জানমণিও আজি সেইকাৰণে জানমণি যে 16 দিনত এইখিনি হৈছে আপোনালোকে দেখিলে গোটেই ধুনীয়াকৈ ঘূৰি মেলি আহি গ'লোঁ আকৌ সেই চাংঘাৰী ৰেলগেটটো পালোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইয়াৰে যদি কোনোবাই শিকিব থাকে নে কি জানমণি ধুনীয়াকৈ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি ভিডিঅ'টো পঠাই দিব বাই বাই